কথাবোৰ কওঁতে ঠিকেই কওঁ কিন্তু কামবোৰহে থাকি যায় এনেকুৱা মোৰ নিচিনা কাৰ হয় বাৰু মইতো আপোনালোকক কৈছিলোঁ যে যেতিয়াই কেক বনাওঁ তেতিয়াই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়াম কিন্তু ভিডিঅ' মানে কৰোঁ কিন্তু এডিটিং কৰি দিবলৈহে অলপমান দিগদাৰ হৈ যায় মানে মোৰ এইবিলাকত ইমান অভ্যাস নাই যে সেইকাৰণে থাকি যায় আৰু এইফালে মই এতিয়া ওচৰৰ ভণ্টি এজনীয়ে কেক বনাইছোঁ আৰু তাই আহি ক'লে যে বৌ মোৰ আজি বাৰ্থডে কেক এটা বনাই দিয়া আৰু কেকটো হেনো তাই সোনকালেই নিবলৈ আহিব সেইকাৰণে একদম জল্দা জল্দি কৰি তাইৰ কাৰণে কেক এটা বনাইছোঁ আৰু ছোৱালী মানুহ যিহেতু ধুনীয়াকৈ ছোৱালী ষ্টিকাৰ লগাই এইফালে ৰেড কালাৰ দিছোঁ আৰু পিংক কালাৰৰ ফুলেৰে মানে তাইক এটা কাৰ্টুনটো এটা ফ্ৰক বনাই দিলোঁ আৰু ইমান মৰম লাগিছে ন টিকলু কেকটো আৰু এইফালে ইটো কেক বনাই থাকোঁতে আকৌ এটা ফোন আহিলে যে আৰু এটা কেক লাগে আৰু এই কেকটো যিহেতু সিহঁতৰ কাৰাটে মাষ্টৰক দিব সেইকাৰণে মই ব্লু কালাৰতে ৰাখিলোঁ একদম চিম্পুলকৈ বনাই দিলোঁ আৰু এইটো খুব বেছি 2 ঘণ্টামানৰ ভিতৰত মানে লাগে কেকটো আৰু কেকটো কিমান মৰম লাগিছে হয় নাই বাৰু চিম্পুল যদিও আৰু আজিলৈ আহিছোঁ বাই।